নমস্কাৰ, পুনৰবাৰ চাবলৈ আৰম্ভ কৰিছে আপোনালোকৰ মৰমৰ চেনেল MJ ব্লকত প্ৰেংক কল অনুষ্ঠান। আৰু আজি মোৰ প্ৰেংক কলৰ মজিয়াত উপস্থিত আছে অসমৰ সকলোৰে মৰমৰ সকলোৰে চেনেহৰ বেণ্ড অফ থ্ৰী পৰিচিত পাৰ্থ প্ৰতিম বৈশ্য দাদা। নমস্কাৰ, আপোনাক মোৰ এই চেনেললৈ স্বাগতম জনাইছো। ধন্যবাদ। আচ্ছা, আজিৰ মোৰ এই অনুষ্ঠানটো হৈছে প্ৰেংক কল। হয়, প্ৰেংক কল কেতিয়াবা চোৱা যায়নে? প্ৰেংকল চাওঁ, তোমাৰ চেনেলটো খুব চাই থাকো, ভাল লাগে। থেংক ইউ। কৰি পোৱা গৈছেনে আগতে? এক্সপিৰিয়েঞ্চ আছেনে? আগতে তেনেকে মনত পৰা নাই আৰু প্ৰেংকলৰ অভিজ্ঞতা ইমান নাই মোৰ। যি নহওক আজি অকণমান ভয় ভয় লাগিব। লাগিছে আৰু ফোন কৰিম যদি কিবা গালি গালাজ কৰে অকমান বেয়া লাগিব। নাই, যদি গালি গালাজ কৰে তেতিয়াহ'লে সেই গালিটো মই লৈ ল'ম। বাৰু বাৰু। ঠিক আছে। আচ্ছা, কাক কৰা যাব? আমাৰ সংগীত জগতৰ কোনোবা কণ্ঠশিল্পী। কণ্ঠশিল্পী এতিয়া যিহেতুকে সেই লাইনৰে মানুহ আমি, গতিকে তেনেকুৱাই হ'ব। কাক কৰা যাব? জ্যোতিবল। জ্যোতিপল। জ্যোতিপল। মানে হাজোৰ। হাজৰ। ই তাৰমানে মই ভিডিঅ' এটা চালো মানে তোমাৰ চেনেলত, এই ভৃগুদাৰ লগত কি মানে বেয়া কামোৰ দিছে। আজি তাক কামোৰ দিম আমি। ঠিক আছে বাৰু। মোৰ পৰা কৰো হা, বেলেগ নাম্বাৰ আছে। আপোনাৰ পৰা ক'লে গম পাই যাব। ঠিক আছে, বেলেগ কামোৰ দিলি হ'ল দেই। বেলেগ কামোৰ দিছিল বিগুদাক। তাকেতো চাওঁচোন তাক আজি আমি লগাইছো। আপুনি হেল্ল'। মই কলো এই গান এটা কৰিব লাগিছিল দাদা। গান আপুনি জ্যোতিদা নহয়? গান এটা কৰিম তাৰমানে এই বহুত দিনৰ পৰা নাম্বাৰটো বিচাৰি আছিলো আপোনাৰ। কিবাকে মাথা মাৰি মাৰি নাম্বাৰটো লৈছো দিয়ক। এতিয়া মেইন কথাটো গেলি আৰু তাৰমানে গান মই আগতে বনাই তাৰমানে এতিয়া কথা হৈছে গান এটা লিখছো মই। মই আপনিতো মিউজিকো কৰে, ষ্টুডিঅ' আছে আপোনাৰ, ভিডিঅ' চাই থাকো আপোনাৰ, বৰ ভাল লাগে দিয়ক। আপোনাৰ ফলোৱাৰ মই এটা বিৰাট ডাঙৰ অনুৰাগী দাদা। হয়, এতিয়া সেই মেইন কথাটো গেলি আৰু হয়, এই গানটো আছিল দাদা হেৰি মই নিজে লিখছো তাৰমানে গানটো। তাৰমানে এটা ধৰি লওক চবৰে যৌৱন আহে দিয়কচোন। সেই ময়ো তাৰমানে সেই যৌৱনৰ সেই যৌৱন বেলাতে আছো, বিয়লি বেলা বুলি কয় নেকি। সেই অলপ হেৰি দিয়কচোন দাদা, অলপ সেই অলপ ভাল লাগছি আৰু এই ছোৱালী এটা মোৰো লাজো লাগে দাদা, কৈছো আৰু আপোনাক যিহেতু কামখিনি কৰিবই লাগিব। হয়, মই লিখছো গানটো তাৰমানে অকমান শুনে দিম নেকি আপোনাক? অলপ ভাবছো তেতিয়া আপুনি মিউজিকটো গম পাব কেনেকে বাজাব লাগিব আপুনি। তাৰমানে সুৰটো ভুল হ'বও পাৰে, কিন্তু আপুনি অলপ চাই দিব লাগিব কিন্তু। তাৰমানে কি জানে না দাদা, মই এই এটা বহুত দিনৰ পৰা চাই আছিলো দিয়কচোন। কিবা এটা ভাল লাগি গেল, কিবা মনত পৰি থাকে। মই বোলো এটা লেখাই ভাল, জুবিন দা শুনো দেখোন সেনেকে গান লিখছিল আগতে। সেনেকে চাই থাকো দিয়কচোন, দেখি মন গৈছে আৰু গানটো আপোনাৰ এনাহান হ'ব তাৰমানে। একবাৰ শুনাং না দাদা। তোমাক যিদিনা দেখিলো, শুনি আছে না দাদা? তোমাক যিদিনা দেখিলো, তাৰে পিছত দাদা এটা মিউজিকটো কিন্তু এনাহানকে লাগে মোক, সেই টাইপৰ এটা মিউজিক এটা হ'লে ভাল লাগে দাদা। হয়, তোমাক যিদিনা দেখিলো দীক্ষিত দীক্ষিত মনত ভাল লাগি গ'ল। দীক্ষিত নহয়, তাৰমানে মিউজিকটোৰ কথা কৈছো। তাৰমানে এই ডিস্কো 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 এনেকে যে মিউজিকটো বাজে দাদা। সেনেকে কিবা এটা আপুনি কৰি দিব দিয়কচোন। মই তাৰমানে আপোনাক বুজাই দিছো, আপোনাক বুজাইহে দিছো দিয়ক। মই সেই 2 লাইনে লিখছো দাদা। এতিয়া বাকী খিনিতো এইখিনিয়ে দাদা। তাৰমানে তোমাক যিদিনা দেখিলো ডিস্কো 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 মনত ভাল লাগি গেল, লাগি গ'ল হ'ব নেকি দাদা, লিখিতত লিখছিলো গানটো। গ'ল হ'ব।
পথাৰৰ মাজতে প্ৰেমৰে লিলিমাই এনেকুৱা হলে ভাল হ'ব না দাদা? মানে পিছৰ শব্দখিনি লিখা নাই মই। ভাল লাগিব। এনে পাইছি নেকি দাদা? গানটো গোটেই কমপ্লিট লিখা হোৱা নাই। কমপ্লিট মানে গানটো এইখিনিয়ে দাদা, এইখিনি আমি 6 বাৰ গাই দিম। আচ্ছা, এইখিনিয়ে 6 বাৰ? 6 বাৰ যদি গাই দিওঁ আপোনাৰ এটা গানৰ সমান দীঘল হৈ যাব আৰু। বাগিচা হ'ব আৰু। ফুলনি মানে বাগিচা দাদা, মই আচলতে সেইটোৰ পৰা ইনস্পায়াৰ হোৱা নাই দিয়কচোন। এটা মানে ধৰি লওক বেছি শব্দ মিস্ত্ৰী হোৱা নাই দাদা। বস্তুটো মোৰ সেইটো হৈ আছে। বহুত দিনৰ পৰা চাই আছো কাৰ ওচৰত কৰো মই ভাবলো জ্যোতিফল দা মোৰ কাৰণে একদম পাৰফেক্ট হ'ব মানুহটো। তাৰমানে আপুনি যি গাই বাপ্পা ঐ, গোটেই অন্তৰ চন্তৰ ফালি যায় দাদা। কি কম আৰু আপোনাক, শব্দ মিস্ত্ৰী বনাই মই। পানচুনাৰ এনেকে গাই নহয় আপুনি গান এটা? অ মাই, কি যি গাই আপুনি। এই জ্যোতিপালৰ লগত কথা পাতি আছা নেকি? এই মাতটো মই বৰ বুজি পাইছো। মাতটো বুজি পাইছো মানে অসমে চিনি পাই। একবাৰ কথা কওঁ দে বাবা, দেউতাৰ লগত বুলি অ দাদা, দেউতাৰ লগত একবাৰ কথা পাতাছো। হেল্ল', অ বাপা, এই জ্যোতিপল নেকি? নমস্কাৰ বাপ্পা, তোমাৰ এই ভিডিঅ' বিলাক চাই থাকো তুমি মই একদম তাহানি দিনো মানুহটো। মই 47 চনত জন্ম মোৰ। তাৰপিছত আমি এনেকে আমি ভাৰত স্বাধীনৰ কথা গম পাওঁ। তুমি যি এই মঞ্চৰ পৰাই নামি আহি চেলুট কৰি যি চন দিছে, আতা হে হামে ভুল যা, এই গানটো যি গোৱা, ৰাতি মই বিছনাৰ পৰা উঠি গৈছো কি গাছ ইও মানে তোমাৰ কাৰণে বাবা বিৰাট পাগল। গান চান লিখি থাকে। কিবা তাৰ কিবা ডিচিপ্লিন নে কিবা কি এইটো কি কয়, ডিপ্ৰেছন নে কি, সি বোলে কিবা এইগিলাত কিবা পঢ়ছে, আমিতো বুজি নাপাওঁ। আমি ভাবছো কিবা পঢ়া শুনাৰো এটা কিবা চাবজেক্ট নেকি। সি বোলে কিবা ডিপ্ৰেছন নে কি তাতে পঢ়ি গান এটা লিখছি বাপা। গানটো এতিয়া তুমি কৰি দিবা লাগব। নহয়, গানটোৰ একদম প্ৰথমখিনি কিবা এটা লিখি মাজতো কিবা ধিকচিক এইটো দিবা লাগব বোলে বাবা। তই বুজি নাপা দে দেউতা, তই বুজি নাপা। মই বুজি নাপালি হ'ব নে? পইচা কোনে দিব? পইচা কোনে দিব? মই পাতিম। ভালকে পাতবি, ভাল চলি। তই যাই দেউতা, তই যাচোন যা। মই আমাৰ অলপ পাৰ্চনেল দেচোন কথাগিলা। পইচা কি লাগে মোক কবি। বাপা কথা পাত দা, তাৰমানে প্ৰথম কৰিব আলছো না, তাৰমানে ঘৰৰ গোটেই মানুহবিলাক এক্সাইটেড হৈছি দিয়কচোন অলপ। তাৰমানে গাঁৱৰো 2-4টাই গম পাইছি আৰু। তাৰমানে সেনাহান ইটা কথাটো হৈছে দাদা, সেই মেইন কথাটো গেলি আহো না। আপোনাৰ গানটো যে লিখলো দাদা, তাৰমানে এই শব্দ ইমান বিচাৰি পোৱা নাই। তাৰমানে সেই 2 লাইনকে যদি আমি 6 বাৰ গাওঁ, বেয়া হ'ব নহয়? 2 লাইনকে 6 বাৰ মান গালে বেয়া কেনেকে হ'ব দাদা? বেয়া ভাল কৰিব দিয়ক আপুনি কম্পিউটাৰত। আচ্ছা, এটা কাম কৰিব পাৰো নেকি দাদা? কেনেকুৱা? তাৰমানে ধৰি লওক এই 2 লাইন মই লিখলো, আৰু আমাৰ মোৰ আগতে পঢ়া সেই কমানৰ 2য় কিতাপ আছে, তাৰ পৰাই যদি কবিতাৰ যদি মনে মনে চাইলে নৰে দাদা, কেনে হ'ব কওকচোন? গমটো নাপাব কোনো? গম পাব নেকি? এনেকে দিলে তোমাৰ কথাটো বেয়া হ'ব। তোমাৰ গানটো মানে প্ৰেমিকা গৰাকী তোমাৰ আহাতকে বেছি গুচিহে যাব। সেইটো হবা নালাগে দাদা, লাগিলে মই গানে নাগাং দিয়ক। নহলে এটা কাম কৰো নেকি দাদা, হিন্দী গান গোৱা বেছি ভাল হ'ব নেকি? খাতা হে যাতা হে। হিন্দী তুমি এইটোৱে কৰাচোন। হিন্দীটো কৰিব পাৰা বাৰু, নকৰা মানে কৰিব নোৱাৰি বুলিও নকওঁ। হয়, খালি এইটোৱে ভালকে বনোৱাচোন। হয় দাদা, তোমাৰ ভালেই লাগিছে। হয়, মই তাৰমানে হিন্দীটো অলপ জানো দাদা ভালকে। তাৰমানে শুনি থাকো না, কৈ মিল গিয়া যে আছে, মই ভাবছো কি হিন্দীটো অলপ শুনি পেলাই কম ৰবচোন আপোনাক। তাৰে আগত মানে কথাটো কব খুজিছো, কৈ মিল গিয়া যে আছে, কৈ মিল গিয়া গানটোত দাদা এটা কথা ভাবছো, তাতে আগত দেখি এটা যদি শব্দ লাগে দাম, ফিৰছে কৈ মিল গিয়া, কেনা হ'ব? হয়, ভালেই ভাবিছা বাৰু। হয়, তাৰমানে সেইখিনি একে থাকিলে মানে গম নাপা, আগত দেখি ফিৰছে কৈ মিল গিয়া বুলি দিবা পাৰো যদি।
বনাই দিব পাৰিম পিছত বেয়া হয় নেকি কথাটো বেয়া আপুনি কৰিলে কিন্তু মোৰ বিশ্বাস আছে দাদা বেয়া হবা নোৱাৰে কাৰণ আপোনাৰ প্ৰতিটো গান মই চাই আছো আজি গেলি আৰু আপুনি যিটো ধৰণত ধৰি লওক মানে সংগীত আপুনি ব্যৱস্থাপনা বুলি কয় না দাদা এইটো ব্যৱস্থাপনা এইটো কৰি আছে এইটো শুনোতো দাদা তাৰমানে ধৰি লওক গান গাবা যদি সিমান নাজনো বা সংগীতৰ বিষয়ে ইমান জ্ঞান নাথাকিলেও মানে শ্ৰোতা দেখছো মানে শুনা মানুহ গম পাও মানে কোনটো ভাল কোনটো বেয়া সেইটো আমি ধৰিব পাৰো আপুনি তাৰমানে আলু বাংনাৰ গান গোৱা মানুহ নহয় আমি আগৰ পৰা পাইছো না তাৰমানে সেই বাৰী জিকা ভোল ভেন্দি সেইগিলা গান গোৱা মানুহ নহয় আপুনি হয় দাদা তাৰমানে মনৰ খোলা মানুহ দা গাঁৱৰ মানুহ না কৈছো আৰু তাৰমানে ধৰি লাকে কিছুমানে যে গাই যি পানী লাও তুমি মোৰ জিকা তুমি মোৰ ভেন্দি আপুনি কিন্তু সেই সেনাহান গায়ক নহয় সেইকাৰণে ভাল লাগে দাদা আচ্ছা দাদা সেই মেইন কথাটো গেলি আহো দক ইটা ইটা যাম আপনার তাকে ইটা এই অলপমান এই খরচ পাতির কথাটো কলি ভাল হয় দাদা খৰচ পাতি এনে তুমি কিমান মান ভাবি আছা যে ইমান খিনি হলে মোৰ ভাল হয় অ ইটা দাদা কথাটো হৈছে কি এই ধৰি লওক ময়ো সেই পঢ়া শুনা কৰি আকৌ কৰিব পৰা নাই এনে ধৰি লওক হাজিৰা চাজিৰা কৰো দিয়কচোন অলপ সিনকে গোটাইছো তাৰমানে সেনকে কবা অলপ দিগদাৰ হয় তাৰমানে যে কিমান দিবা পাৰিম আপোনাক মই তাৰমানে আপুনি যদি সোধে মই কি দিবা পাৰিম মই তাৰমানে আপোনাক তামোল পাণ আৰু এখন গামোচা দিবা পাৰিম দাদা নাংমান অলপমান সহায় কৰিলে ভাল লাগিলে দাদা বৰ এটা মানে মনত বৰ হেঁপাহ আছে দাদা মোৰ আগবাৰ তাৰমানে আগবাৰ গাবা পাৰিলি 2026 তাৰ ধৰি লওক মই আর এই কিবা এটা হব আর নাকি দাদা আপনার ভালকে গাব লাগিব ভালকে গাব লাগিব দেই কিন্তু কম্পিউটাৰত মিলাই দিবা পাৰি দেখোন দাদা আজিকালি মিলাব পাৰি তথাপিও গাওঁতে ভালকে গাব লাগিব ফিল্ডছ বিলাক আমাৰ কিন্তু কেনা হৈছে জানা আমাৰ গাঁৱত দেখোন দাদা বহুত কেইটা সেনা গায়ক হৈছে তাৰমানে ঘৰত আটা বাজি থাকলে সেনাহান মাত নাপাওঁ যেনেকে ষ্টুডিঅত যোৱাৰ পিছত মাতটো হলে ময়ো সেই বিশ্বাসতে আছো দিয়কচোন দাদা যিয়ে নাগাং তাতে যাই পেলাই কিবা এটা হৈ হলে আহিব তাৰমানে ডাক্তৰখানা আন দিয়কচোন ষ্টুডিঅটো সেইটো বাৰু হয় কিন্তু তথাপিও নিজাকে যদি অলপ বেছি প্ৰিপেয়াৰ হৈ অহা যায় ঘৰৰ পৰা প্ৰেক্টিচ কৰি সেইটো হয় ভালকে দাদা গাব পাৰিলে মানে বৰ ধুনীয়া হ'ব মানে ফাইনেল আউটপুট হয় কিন্তু মোৰ মতে ঘৰৰ পৰা প্ৰেক্টিচ কৰি গানটো কমপ্লিটলি লিখি শিকি আনি আনিব পাৰিলে বেছি ভাল হ'ব হয় তেতিয়াহ'লে গানটোতো অলপ দিগদাৰ হ'ব নহয় সেই দুটা শাৰীত অলপ দিগদাৰ হ'ব ন এইটো কমেডি হৈ যাব গানটো কমেডি হবা নৰে সেইটোৱেতো কমেডি কাৰণ চাওক মই না একদম আপোনাক মই না মানে কথাটো কম মই না প্ৰেমত পইছো প্ৰথম কথা প্ৰেমত মই যদি ধৰি লওক মোৰ কথাখিনি যদি মানুহে হাঁহে সেইটো কি প্ৰেমৰ গান হ'ল কওকচোন তাৰমানে অলপ সেই দীক্ষিতটোতে তাৰ মানে গোটেই বস্তু খিনি তাৰ মানে বুজি পাব লাগিব বাপ কি ৰোমেণ্টিক সেই যে দিব আপুনি ডিস্কো হয় নাই ঠিকে আছে তুমি এদিন আহা হয় মই একদিন আহো দক তুমি একদিন আহা আহি ভালকে বহিম গানটো কিন্তু কমপ্লিটলি কৰিব লাগিব দেই অকমান ব্যস্ত আছো বাৰু বেছি সময় কথা নাপাতো আচ্ছা মই সেই তাকে ভাবি আছো মানে ইমান ব্যস্ততাৰ মাজতো মানুহজনে কেনেকে ইমান সময় দিছে যদি বল মই পাৰ্থই কৈছো মই তাৰমানে MJ ব্লগ আহিছে মানে মই এনেকে প্ৰেংক কৰি পোৱা নাই বুজিছা ই অহাৰ লগে লগে মই ভিডিঅ'টো চালো তুমি বেগুদাকটো বেয়া কামোৰ দিছা মই বোলো আজি জ্যোতি বলক মই চাওঁ কিন্তু মাজে মাজে ডিক্সিত এইটো লাগব জ্যোতি বল ভালে আছো দিয়া যোৱা নাই তোমাৰ তাত এই যাব লাগিব দিয়া সোনকালে যাম তাকে এই সোনকালে যাম এনেই ধেমালি অলপ কৰিলো ময়ো তাৰমানে এনেকে প্ৰেংক কল কৰি পোৱা নাই বুজিছা ইহঁত কেইটাই আহি মানে এনেকুৱা দিছে নাই আজি কিবা এটা দিব লাগিব মই বোলো জ্যোতি বলে আছে মই জ্যোতি বলকে ফোন কৰো তেতিয়াহ'লে জ্যোতি বল ভালে আছা ভালে আছো মই তোমাক নাই তোমাক বদলাটো লোৱা হলতো বেলেগ
গালি দিলো, গালিটো মই লৈ ল'ম ন, আগতে কৈ লৈছো। নে তাল পাত্ৰ এই মানে চাই কেনে কৰা হৈছে, আজি চানডে যে। বাকী বেয়া নাপাবা, অকনমান কামোৰ দিলো। অন কেমেৰা হৈ আছে, কিবা এটা কৈ দিয়া। থেংক ইউ, তোমালৈও থাকিল। আগুৱাই যোৱা তাকে কামনা কৰিছো। ঠিক আছে, লগ পাম। ঠিক আছে জ্যোতি বল। অকে, বাই বাই। বাই। বহুত বেছি ভাল লাগিল। যিয়ে নহওক দাদা, বহুত বেছি আমি ভালো কৰিলো। কিটো ঠিকচিক বেলেগ জমাইছে। মই এম জে ব্লগ চেনেলৰ যিখিনি ভিউৱাৰ্ছ, যিখিনিয়ে চাব, তেখেতসকলৰ ওচৰত মই যদি কিবা আমাৰ ভুল ভ্ৰান্তি হৈছে ক্ষমা বিচাৰিছো। মানে অকমান হাঁহিব মন গৈছে, ইহঁতেও কৈছে যে কিবা এটা কৰো, অকমান ফূৰ্তি কৰিলো। আচলতে এই যান্ত্ৰিকতাৰ যুগত আমি হাঁহি ধেমালিৰে দিনবোৰ পাৰ কৰিব লাগিব। আমি মানুহবোৰ যন্ত্ৰ হৈ গৈ আছো দিনক দিনে, গতিকে অকমান ফূৰ্তি কৰিছো। আৰু এম জে ব্লগ চেনেলটো ভিজিট কৰিব, বৰ ধুনীয়াকৈ মনোৰঞ্জন দি আহিছে এম জে ব্লগ চেনেলে। গতিকে সকলোৱে ভালে থাকক, সুস্থ থাকক, সদায় হাঁহি থাকক। জয় জুবিন দা, জয় আই অসম।